নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেঁচা জলকীয়াৰ উপকাৰী গুণৰ বিষয়ে। কেঁচা জলকীয়া আপুনি যদি খায় তেন্তে আপুনি এনে কাম কেতিয়াও নকৰিব। আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। কাৰণ জলকীয়াটো প্ৰতিজন ব্যক্তিয়ে ভাতৰ লগতেই হওক বা অন্যান্য খাদ্যৰ লগতেই হওক সকলোৱে খায়। অলপ হ'লেও জলকীয়া সকলোৱে খায়। যদি আপুনি কেঁচা জলকীয়া প্ৰায় খায় তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। আজিৰ এই ভিডিঅ'টোত আমি কেঁচা জলকীয়া খালে কি হয় আৰু কেঁচা জলকীয়া কেনেকৈ খালে আপোনাৰ বাবে ভাল নহয়, আজিৰ ভিডিঅ'টো চালে আপুনি সকলোবিলাক কথা জানিব পাৰিব। যদি আপোনাৰ এনে সমস্যা আছে তেন্তে আপুনি কেঁচা জলকীয়া খোৱাটো দূৰত ৰখাটো খুবেই জৰুৰী। যদি প্ৰিয় দৰ্শক আপুনি কেঁচা জলকীয়া এনে সমস্যাত খায় তেতিয়া আপোনাৰ সেই সমস্যাসমূহ দূৰ হৈ পৰিব। লগতে কি ৰোগ ব্যাধি থাকিলে আপুনি কেঁচা জলকীয়া খাব লাগে বা খাব নালাগে আপুনি জানি লোৱাটো খুবেই জৰুৰী। কেঁচা জলকীয়াই মানৱ জীৱনক কি উপকাৰিতা প্ৰদান কৰে, কি উপকাৰিতা গুণ আছে এই জলকীয়াৰ মাজত আপুনি হয়তো নাজানে। আপুনি সদায় খায় কিন্তু আপুনি এই কেঁচা জলকীয়াৰ গুণৰ বিষয়ে নাজানে। আজিৰ ভিডিঅ'টো যদি আপুনি চাই সম্পূৰ্ণকে তেতিয়া আপুনি প্ৰতিদিনে খাই থকা ভাতৰ লগতেই হওক বা অন্যান্য খাদ্যৰ লগতেই হওক আপুনি সেই কেঁচা জলকীয়াটোৰ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিব পাৰিব সুন্দৰকৈ। সেইবাবে আপুনি আধৰুৱা নকৰাকৈ চাই থাকক আজিৰ এই ভিডিঅ'টো। আপুনি সকলো প্ৰশ্নৰ উত্তৰ জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে আপোনাক ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আমাৰ এই ভিডিঅ'টো আপুনি কোন ঠাইৰ পৰা চাই আছে নিশ্চয় কমেন্ট ছেকশ্যনৰ জৰিয়তে জনাব। লগতে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, ভিজিট কৰিছে প্ৰথমবাৰৰ বাবে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। যেতিয়াই আমি প্ৰতিদিনে নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপুনি সকলোতকৈ আগত এটা নজনা কথা আমাৰ এই চেনেলটোৰ ভিডিঅ'সমূহ চাই জানিবৰ বাবে সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানো কেঁচা জলকীয়াৰ উপকাৰিতা গুণৰ বিষয়ে। কেঁচা জলকীয়া খালে কি হয় আমি সুন্দৰভাৱে তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, জলকীয়া নহ'লে পেটলৈ বহু লোকৰ ভাতেই নাযায়। তাৰ বিপৰীতে কিছুমান এনেকুৱা লোক আছে জলকীয়াৰ নাম শুনিলে জিভা পুৰে। কমেই হওক বা বেছিয়েই হওক অসমৰ প্ৰায় সংখ্যক লোকেই কেঁচা জলকীয়া খোৱাৰ অভ্যাস থাকে। আপুনিও নিশ্চয় কেঁচা জলকীয়া খোৱাৰ অভ্যাস আছে। আপোনাৰো নিশ্চয় পেটলৈ ভাত নাযায়। যদি আপুনি কেঁচা জলকীয়া সেৱন কৰে, সেউজীয়া কেঁচা জলকীয়া আপুনি খায় তেন্তে ইয়াৰ উপকাৰিতাৰ বিষয়েও জানি লোৱাটো খুবেই জৰুৰী। কেঁচা বা সেউজীয়া জলকীয়া খোৱাৰ ভালেমান উপকাৰিতা গুণ আছে। যিবোৰ গুণ আপুনি জানি লোৱাটো খুবেই জৰুৰী। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা শৌচ খোলা হোৱাৰ, ওজন হ্ৰাস হোৱা আদি অনেক উপকাৰিতা সাধন কৰে কেঁচা জলকীয়াই। কেঁচা জলকীয়াত কেলৰিৰ মাত্ৰা অতি কম হোৱাত চৰ্বিহীন খাদ্যৰ তালিকাত অন্যতম উপাদান হোৱাৰ উপযুক্ত। তদুপৰিও কেঁচা জলকীয়াত থাকে ভিটামিন এ, চি, কে আৰু অন্যান্য শৰীৰৰ বাবে উপকাৰিতা প্ৰদান কৰে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো কেঁচা জলকীয়াৰ উপকাৰিতা গুণৰ বিষয়ে। কি হয়, কি লাভ কৰিব পৰা যায় উপকাৰ, আহক আমি তাৰ বিষয়ে জানো সুন্দৰভাৱে। ১ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, ওজন কমোৱাত সহায় কৰে কেঁচা জলকীয়া সেৱন কৰাৰ ফলত। ওজন কমোৱাত সহায় কৰে কেঁচা জলকীয়া সেৱন কৰাৰ ফলত। কাৰণ কেলৰিৰ মাত্ৰা হ্ৰাস হোৱাৰ বাবে অৰ্থাৎ কম হোৱাৰ ফলত কেঁচা জলকীয়া খোৱাসকলৰ ওজন হ্ৰাস হোৱাত সহায় হয়।
তদুপৰিও শৰীৰৰ বাবে পুষ্টিকৰ যোগানৰ প্ৰতিক্ৰিয়াটোতো সহায় কৰে কেঁচা জলকীয়াই, যাৰ দ্বাৰা শৰীৰত অতিৰিক্ত কেলৰি হ্ৰাস কৰাত কেঁচা জলকীয়াই বিশেষ ভূমিকা পালন কৰে। আপুনি যদি কেঁচা জলকীয়া সেৱন কৰে, তেতিয়া আপোনাৰ ওজন কমোৱাটো সহায় হ'ব। আপুনি যদি আপোনাৰ ওজন কমাব বিচাৰে, তেন্তে আপুনি সেই কেঁচা জলকীয়া সেৱন কৰাৰ ফলত আপোনাৰ ওজন লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, ২ নম্বৰতে হৈছে হৃদযন্ত্ৰ সুস্বাস্থ্য ৰখাতো সহায় কৰে কেঁচা জলকীয়াই। কেঁচা জলকীয়াত থকা বেটা কেৰটিন নামৰ পদাৰ্থবিধে দেহৰ কাৰ্ডিঅ'ভেস্কুলাৰ ব্যৱস্থাটো সুকলমে চলাই যোৱাত সহায় কৰে। কেঁচা জলকীয়াই তেজ কলেষ্টৰ কৰা আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰাৰ ফলত হৃদযন্ত্ৰৰ ৰোগৰ আশংকা হ্ৰাস কৰাত ফলদায়ক বুলি কোৱা হৈছে। ৩ নম্বৰতে হৈছে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কেঁচা জলকীয়া সেৱন কৰাৰ ফলত এজন ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত উন্নত হোৱাত অত্যন্ত আৱশ্যক। ভিটামিন চি আৰু বেটা কেৰটিন থকা কেঁচা জলকীয়া ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। অৱশ্যে ভাল ফল পাবলৈ খোৱাৰ পূৰ্বে কেঁচা জলকীয়াই আপোনাৰ অন্ধকাৰ আৰু ঠাণ্ডা ঠাইত ৰাখিব লাগে। আপুনি যেতিয়া কেঁচা জলকীয়া খাব, তাৰ আগতে আপুনি আন্ধাৰ আৰু আপুনি ঠাণ্ডা ঠাইত ৰাখিব লাগে। তাৰ পাছত আপুনি সেই জলকীয়া আনি সেৱন কৰিব লাগে। অন্যথা উচ্চতাৰ পোহৰ আৰু বায়ুৰ স্পৰ্শত ইয়াত থকা ভিটামিন চি হানি হয়। সেয়েহে আপুনি ভিটামিন চি সম্পূৰ্ণৰূপে লাভ কৰিবৰ বাবে আন্ধাৰ আৰু ঠাণ্ডা ঠাইত ৰাখি আপুনি যদি কেঁচা জলকীয়া সেৱন কৰে, তেতিয়া আপুনি সম্পূৰ্ণ ভিটামিন চি লাভ কৰিব পাৰিব। নহ'লে ভিটামিন চি হ্ৰাস হ'ব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি কেঁচা জলকীয়াৰ ৪ নম্বৰ উপকাৰিতাৰ বিষয়ে। ৪ নম্বৰতে হৈছে ডায়েবেটিছ ৰোগীৰ বাবেও অত্যন্ত উপকাৰী। ডায়েবেটিছ ৰোগীয়ে জলকীয়া খালে শৰীৰত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সুফল পায়। অৱশ্যে ডায়েবেটিছ ৰোগীয়ে ঔষধৰ সৈতে কেঁচা জলকীয়া নিয়মিত খাই থাকিলে শৰীৰত শৰ্কৰাৰ মাত্ৰা অধিক হ্ৰাস অৱনতি হ'ব পাৰে। সেয়েহে আপুনি এই ক্ষেত্ৰত সাৱধান অৱলম্বন কৰাটো খুবেই জৰুৰী। যদি আপুনি ডায়েবেটিছ ৰোগী হয় আৰু আপুনি যদি দৰৱ খাই প্ৰতিদিনে, তেন্তে আপুনি দৰৱৰ লগত আপুনি যদি নিয়মীয়াকৈ কেঁচা জলকীয়া সেৱন কৰে, তাৰ ফলত আপোনাৰ শৰ্কৰাৰ মাত্ৰা অধিক হ্ৰাস অৱনতি হ'ব পাৰে। সেয়েহে আপুনি ভালদৰে সাৱধান হৈ কেঁচা জলকীয়া সেৱন কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, এই ৪টাই আছিল কেঁচা জলকীয়াৰ উপকাৰিতা। এইবাৰ জানো আহক আমি কেঁচা জলকীয়া বা জলকীয়াৰ অপকাৰিতাৰ বিষয়ে। আপুনি জলকীয়াৰ অপকাৰিতাৰ বিষয়েও জানি লোৱাটো খুবেই জৰুৰী। আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, প্ৰয়োজনতকৈ অধিক কেঁচা জলকীয়া খালে পেট জ্বলা-পোৰা হোৱা, পেট বিষ হোৱা আদিৰ আশংকা থাকে। পেটৰ গোলগোলৰ পৰা ডায়েৰিয়া আদি অসুস্থৰ কাৰণো হ'ব পাৰে। অধিক মাত্ৰাত কেঁচা জলকীয়া ভক্ষণ কৰিলে যদিহে হজম সংক্ৰান্তীয় পেটৰ গোলমাল থাকে, তেন্তে বেছিকৈ আপুনি কেঁচা জলকীয়া নোখোৱাটোৱেই ভাল। আনহাতে কেঁচা জলকীয়াত থকা কেপাইচাইচিনে ছালৰ এলাৰ্জিও বঢ়ায়। সেয়েহে কেঁচা জলকীয়াৰ উপকাৰী লাভ আৰু উপযুক্ত মাত্ৰাতহে আপুনি খাব লাগে। সেয়েহে আপুনি জোখতকৈ যিটো প্ৰয়োজন, আপুনি প্ৰয়োজনতকৈ বেছি কেঁচা জলকীয়া সেৱন নকৰাটোৱেই অত্যন্ত ভাল। নহ'লে আপুনি সমস্যাৰ সন্মুখীন হ'ব লাগিব। আপুনি যিমানটো প্ৰয়োজন হয়, আপুনি সেইমতেহে কেঁচা জলকীয়া সেৱন কৰাটো দৰকাৰ। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি কেঁচা জলকীয়া সেৱন কৰাৰ উপকাৰিতা গুণৰ বিষয়ে নিশ্চয় সুন্দৰভাৱে জানিব পাৰিলে। যদিহে আপুনি আজিৰ ভিডিঅ'টোৰ পৰা এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ।
তেন্তে প্ৰিয় দৰ্শক নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোক সকলোৰে মাজলৈ পুনৰ এবাৰ আহিম আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক আৰু আমিও কামনা কৰিলো গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো ধন্যবাদ